শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল, আজি কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া বাজেট সম্পৰ্কে কিছু কথা ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে এই সংবাদমেলৰ আয়োজন কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্বৰ আদেশ মৰ্মে ভাৰতীয় জনতা পাৰ্টি অসম ৰাজ্যিক সমিতিৰ সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশ অনুসৰি প্ৰতিখন জিলাতে শেহতীয়া কেন্দ্ৰীয় বাজেট সম্পৰ্কে একোখনকৈ সংবাদমেলৰ আয়োজন কৰা হৈছে। ৰাজ্যিক বিজেপিয়ে প্ৰতিখন জিলাতে একোখনকৈ এনেকুৱা ধৰণৰ সংবাদমেলৰ আয়োজন কৰিছে আৰু চিৰাং জিলাত এই সংবাদমেল আয়োজন কৰিবৰ কাৰণে আমাৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে। মই সেই দায়িত্ব অনুসৰি আজি আপোনালোকৰ বিজনীৰ সাংবাদিকসকলৰ লগত মই আহি উপস্থিত হৈছোঁ আৰু আপোনালোক আমাৰ আমন্ত্ৰণ ক্ৰমে ইয়াত উপস্থিত হোৱাৰ কাৰণে মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আমাৰ এই বক্তব্য ৰাইজৰ মাজলৈ লৈ যোৱাত আপোনালোকে গোটেই বিষয়টোক আমাক সহযোগিতা কৰিব। আজিৰ এই সংবাদমেলত আমাৰ লগত উপস্থিত আছে চিৰাং জিলা বিজেপিৰ সন্মানীয় সভাপতি ৰতন চন্দ্ৰ ৰায় ডাঙৰীয়া, বিজনীৰ সমষ্টিৰ স্থানীয় বিধায়ক সন্মানীয় অজয় কুমাৰ ৰয় ডাঙৰীয়া, আমাৰ জিলাৰ সন্মানীয় উপসভাপতি ডাঙৰীয়া। আমি আজি আপোনালোকৰ সন্মুখত এই বিষয়খিনি সন্মিলিতভাৱে উত্থাপন কৰিবৰ কাৰণে সমবেত হৈছোঁ। আমি সকলোৱে জানো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। এটা সময় আছিলে যে অসমৰ সংবাদ মাধ্যম বা অসমৰ সমাজ জীৱনত বহুলভাৱে এটা বাক্য চৰ্চিত হৈছিলে, কেন্দ্ৰই অসমক সদায় মাহিয়াই দৃষ্টিৰে চায়। কেন্দ্ৰই অসমক মাহিয়াই দৃষ্টিৰে চাই আমি যুগ যুগ ধৰি এই বাক্যটো শুনি আহিছিলোঁ। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসন ক্ষমতা লোৱাৰ পিছৰে পৰা অসমত এই বাক্যটো এতিয়া নাইকিয়া হৈ গ'ল। অসমৰ জনতাই, উত্তৰ পূৰ্বাঞ্চলৰ জনতাই এতিয়া নাভাবে যে দিল্লী আমাৰ পৰা বহু দূৰ, দিল্লী আমাৰ একেবাৰে ওচৰত, দিল্লী আমাৰ নিকট আত্মীয়, কেন্দ্ৰীয় চৰকাৰখন আমাৰ কাৰণে কল্যাণকামী, অসম হিতৈষী। এই গোটেই বাগধাৰাটো প্ৰতিষ্ঠা কৰিলে মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ NDA চৰকাৰে। আমি দেখা পাইছোঁ যে প্ৰতিখন বাজেটতে অসমৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে নতুন নতুন কিছু ব্যৱস্থা আমাৰ কাৰণে আগবঢ়াই দিছে। এইবাৰৰ বাজেটতো আমি দেখিলোঁ যে বিত্তমন্ত্ৰী সন্মানীয় নিৰ্মলা সীতাৰমণ বাইদেৱে যিখন বাজেট যোৱা 1 ফেব্ৰুৱাৰীৰ দিনা সংসদত উত্থাপন কৰিলে, এই বাজেটখনত আমাৰ কাৰণে বহুত ভাল খবৰ আছে। অসমৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এনেকুৱা নতুন নতুন কিছুমান আশাৰ বতৰা আনিছে। সেই কথাবিলাক অসমৰ ৰাইজে জনা দৰকাৰ, চিৰাঙৰ জনতাই জনা দৰকাৰ, অসমৰ প্ৰতিটো জনগোষ্ঠীৰ ৰাইজে এই কথাবিলাক জনা দৰকাৰ। আমি সকলোৱে জানো যে নিৰ্মলা সীতাৰমণ বাইদেৱে এইবাৰ অভিলেখ গঢ়িলে। নৱমবাৰৰ কাৰণে একেলেঠাৰিয়ে বাজেট দাখিল কৰা কেন্দ্ৰীয় মন্ত্ৰী হিচাপে, মহিলা বিত্তমন্ত্ৰী হিচাপে তেখেতে এইবাৰ অভিলেখ সৃষ্টি কৰিছে। কেৱল অভিলেখ সৃষ্টি কৰাই নহয়, ভাৰতবৰ্ষখনক কেনেধৰণে বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব পাৰি 2047 চনৰ ভিতৰত তাৰ যিটো ৰূপৰেখা, এই ৰূপৰেখাটোও এই বাজেটত প্ৰতিফলিত হৈছে। আমি সকলোৱে জানো যে ভাৰতবৰ্ষখন এতিয়া বিশ্বৰ 5ম অৰ্থনীতিত পৰিগণিত হৈছে আৰু এতিয়া প্ৰচেষ্টা চলিছে যে আমি ভাৰতবৰ্ষখন যাতে বিশ্বৰ 3য় অৰ্থনীতি হ'ব পাৰোঁ খুব কম দিনৰ ভিতৰত, তাৰ প্ৰচেষ্টা চলিছে। আৰু 2047 চনৰ ভিতৰত
যাতে আমি বিশ্বক নেতৃত্ব দিব পাৰোঁ অৰ্থনৈতিকভাৱে, আমি যাতে দেশখন বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত হওঁ, তাৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছে যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু আমাৰ দেশৰ আমাৰ চৰকাৰসমূহে, আমাৰ দেশৰ জনতাই, আমাৰ দলীয় বিজেপিৰ কাৰ্যকৰ্তাসকলে। এইখন বাজেটৰ মূল কথা আছিলে যে কেইটামান কৰ্তব্য সন্মুখত ৰাখি এই বাজেটখন দাখিল কৰা হৈছিলে। অৰ্থনৈতিক বৃদ্ধিৰ প্ৰসাৰ, বিনিয়োগ, উদ্যোগ আৰু চাকৰি সৃষ্টি কৰা, জনসাধাৰণৰ আশা পূৰণ কৰা, সাধাৰণ নাগৰিকসকলক অধিক সুবিধা আৰু সুযোগ প্ৰদান কৰা, সবকা সাথ সবকা বিশ্বাস, সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস সবকা প্ৰয়াস, এই মূল মন্ত্ৰৰে এই বাজেটখনত আমি আগবঢ়াই নিয়া দেখা পাইছোঁ। আমি দেখা পাইছোঁ যে ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কি ধৰণে দেশৰ আন্তঃগাঁথনি আৰু বেছি উন্নয়ন কৰিব পাৰি, উদ্যোগীকৰণ, ছেমিকণ্ডাক্টৰ প্ৰকল্প, নাৰী সবলীকৰণ, ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন, কৰ্মসংস্থাপনৰ সৃষ্টি, দ্ৰুতবেগী ৰেল, নতুন জলপথৰ সৃষ্টি আদি কেইবাটাও বিষয়ত এইবাৰ বিশেষভাৱে এই বাজেটখনত গুৰুত্ব প্ৰদান কৰা হৈছে। আমি দেখা পাইছোঁ যে এই বাজেটখনত এইবাৰ অসমৰ উন্নয়নৰ কাৰণে, অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে 1715 কোটি টকা ধাৰ্য কৰা হৈছে। এই 17,105 কোটি টকাত 50 বছৰীয়া সুদমুক্ত ঋণৰ অধীনত অসমে লাভ কৰিব। এইটো বহুত ডাঙৰ কথা। সুদবিহীনভাৱে এই ধনৰ ৰাশি লাভ কৰিব। আমি দেখা পাইছোঁ যে 2026-27 বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় কৰৰ হস্তান্তৰৰ বাবে অসম চৰকাৰে পাব 49,725 কোটি টকা। এই গোটেই কথাবিলাকে অসমৰ যোগাযোগ ব্যৱস্থা, স্বাস্থ্য, উদ্যোগ, বিদ্যালয় সকলো ক্ষেত্ৰতে যে উন্নয়ন ত্বৰান্বিত কৰিব, এই কথাটো আমি বুজিব পাৰিছোঁ। আমি দেখা পাইছোঁ যে আমাৰ এইবেলিৰ বাজেটখনত উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এখন শ্ৰেষ্ঠ বাজেট। কেৱল দেশৰে নহয়, এই চৰকাৰখনৰ এই কেন্দ্ৰীয় বাজেটখনত আমাৰ চৰকাৰে আন্তঃগাঁথনি, পৰ্যটন, সংযোগ, শিক্ষা, স্বাস্থ্য, সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। মই ইতিমধ্যে এই কথা কৈছোঁ। আৰু উত্তৰ পূৰ্বাঞ্চলৰো অসম, অৰুণাচল প্ৰদেশ, শোণিতপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিমত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে 12,500 কোটি টকা। অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বাজেটত 11,486 কোটি টকা ধাৰ্য কৰিছে। আমি দেখা পাইছোঁ যে প্ৰস্তাৱিত বেনাৰস শিলিগুৰি বুলেট ট্ৰেইন প্ৰকল্পত অনাগত দিনত গুৱাহাটীলৈ সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই ঘোষণা কৰিছে। আজ্ঞাথুৰি ডেকাৰগাঁৱৰ মাজত নতুন ৰেলপথ নিৰ্মাণ কৰা, সুৰক্ষা আৰু সামৰিক ৰণকৌশলগত দিশৰ ওপৰত আমাৰ যোৱা 1 তাৰিখে হৈ যোৱা আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে যি বাজেট দিছিলে আৰু তাৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ লগতে অসম তথা নৰ্থ ইষ্টত আমাৰ কি লাভালাভ হ'লে আৰু আমাৰ এই নৰ্থ ইষ্টৰ আৰু অসমৰ জনগণে তাৰ কাৰণে আমাৰ মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীক ধন্যবাদ আৰু কৃতজ্ঞতা দিব লাগিব। ইতিমধ্যেই আমাৰ কমল মেধি ডাঙৰীয়া গোটেইখিনি কথা কৈছে। বিশেষকৈ আমাৰ অসমৰ লগত দিল্লীৰ যিটো সম্পৰ্ক আছিলে, এই সম্পৰ্কটো যোৱা 2014 চনৰ পৰা আজিলৈকে যিমান ধুনীয়াকৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছে, এটা কাৰণতে যে আমাৰ কৰ্মদক্ষ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰদ্ধা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সংযোগ, তেওঁলোকৰ মাজত উন্নয়নৰ যি চিন্তাধাৰা নৰ্থ ইষ্টক লৈ বা ভাৰতবৰ্ষক লৈ
আৰু ভাৰতবৰ্ষক যিহেতু বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক চেষ্টা চলাই আছে আৰু তাৰ লগত যিহেতু নৰ্থ ইষ্ট বা অসমখনক যদি আগুৱাই লৈ যাব নোৱাৰে তেতিয়াহ'লে এই যি ভাৰতবৰ্ষক বিশ্বগুৰুত আসন দিয়াৰ যিটো সপোন সেই সপোনটো হয়তো বাস্তৱ ৰূপ নল'ব। তাৰ কাৰণে আজি আপোনালোকে দেখিছে যে আমাৰ অসমৰ পৰিচয় বুলি যদি কওঁ আমি ভুল কোৱা নহ'ব, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আৰু সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যিটো আমাৰ এতিয়া ফ্লাইঅভাৰ নিৰ্মাণ হ'বলৈ গৈ আছে, তাৰ কাৰণে আমি এই সংবাদমেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু অসমৰ প্ৰতিটো জিলাৰ আজি আমি মানকাচৰৰ কথা যদি কওঁ, মানকাচৰ আচলতে এনেকুৱা এটা জিলা আছিলে যে অসমৰ বিভিন্ন জিলাৰ পৰা একেবাৰে এটা বিচ্ছিন্নতাৰ সংযোগ বিচ্ছিন্নতাৰ গৰাত আছিলে, কিন্তু সেইটোত মানে ইমান ধুনীয়াকৈ এটা ব্ৰিজ নিৰ্মাণ কৰিছে। একমাত্ৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এইবোৰ কাম হ'বলৈ সক্ষম হৈছে। তো মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ প্ৰতিটো কামেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ চৰকাৰখনৰ কামবোৰ আপোনালোকে ৰাইজৰ ওচৰত লৈ যোৱাৰ কাৰণে প্ৰয়াস আপোনালোকে কৰিছে, সহযোগ কৰিছে আৰু আজিও আপোনালোকে নিশ্চয়কৈ সেই সহযোগ আমাক কৰিব। আৰু ৰাইজে এই কথাখিনি বুজি পাবই লাগিব, কাৰণ যদি অসমখনক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5 ৰাজ্যৰ ভিতৰত এটা ৰাজ্য কৰিব বিচাৰিছে, তেতিয়াহ'লে অসমৰ ৰাইজেও সহযোগ কৰিব লাগিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগিব। আৰু তেনে ক্ষেত্ৰত বিভিন্ন নিৰ্বাচনত ইতিমধ্যে আমি ৰিজাল্টটো পাইছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিটো কথাৰ ওপৰত ৰাইজৰ বিশ্বাস আছে, আস্থা আছে আৰু তেনেকৈ অসমখনক আগুৱাই লৈ যাব। আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়া নিৰ্মলা সীতাৰামন বাইদেউ ডাঙৰীয়ানীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু অসমৰ ৰাইজক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যাতে সদায় এনেদৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাত শক্তিশালী কৰে। এই আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।